আজি হাতৰ মুঠি টানকে কৰক আকৌ এইটোৱে আন্দোলন যেনেকৈ টান আজি বৰপেটা জিলাৰ খন্দকাৰ হাইস্কুল খেলপথাৰত আজি 1 ডিচেম্বৰ 2024 তাৰিখে অনুষ্ঠিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল জনসমাৱেশত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজে সংকল্প লওঁ, শপত খাওঁ, কচম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দল আৰু সাম্প্ৰদায়িক AIDF দলক আমি পৰাজিত কৰিম। হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক মুছলমান চৰ্দাৰজনক আমি বাংলাদেশলৈ দলিয়াই পেলাম। আমি কচম খাই কৈছোঁ, শপত খাই কৈছোঁ, আমি সংকল্প লৈছোঁ যে 2026 চনত বিজেপিক আমি চৰকাৰৰ পৰা খেদিমেই। আমি অসমত সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰি আমি সাম্প্ৰদায়িক সংঘাত বন্ধ কৰি হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰিম আৰু অসমৰ সকলো মানুহক ধনী কৰা উন্নয়নৰ ৰাজনীতি কৰিম। জয় অসম। চবে চিঞৰ নাই। জয় অসম। জয় অসম। জয় অসম। জয় অসম। ইনকিলাব। 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 কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। হিন্দু মুছলমান এক হওক। জোৰকে হিন্দু মুছলমান এক হওক। হিন্দু মুছলমান এক হওক। চাচা মামাক বাদ দিয়ক। মামা চাচাক দলিয়াই দিয়ক। মামা চাচাক দলিয়াই দিয়ক। হয়নে নহয়? গতিকে তেনেকুৱা আটাইতকৈ বেয়া কাম কৰা হিমন্ত বিশ্ব শৰ্মাক যদি কোনোবাই যদি ভোট দিছে তেতিয়াহ'লে সি ক'লৈ যাব? ওপৰলৈ নাযাব দেই। বুজিছেনে নাই? একদম কিন্তু মই কৈ থাকোঁ আপোনালোকক। কি বুলি কয় আপোনালোকে? আমি নৰক বুলি কওঁ। আপোনালোকে কি বুলি কয়? জহন্নামে যাব বুলি কয়। যদি জহন্নামে যাবলৈ মন নাই তেতিয়াহ'লে বিজেপিক ভোট দিবলৈ কেতিয়াও নিবিচাৰিব। কথাটো গম পাইছেনে?
জাতীয়তাবাদী মানুহ, মই আহোম মানুহ, মই দপদপাই আহোম মানুহ, দপদপাই থকা অসমত আহোম মানুহ, মোৰ সমান দপদপাই থকা মানুহ অসমত জন্মই বনাই হয় নহয়? আপোনালোকে নিশ্চয় দেখিছে যেতিয়া মই বিধানসভাত থাকোঁ হিমন্ত বিশ্ব শৰ্মা এনেকৈ কবি থাকে, জানেনে নাই? অসমত 51জন বিজেপি বিধায়ক আছে, বিৰোধী বিধায়ক আছে 51জন, কিন্তু এজনলৈকে হিমন্ত ভয় কৰে। কোন হয়? কোন হয়? হিমন্ত বিশ্ব শৰ্মাক মই এনেকৈ মুখৰ আগত দেখুৱাই মই এনেকৈ চকু টেলেকা কৰি কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰ। আজিলৈকে আপোনাৰ নিশ্চয় 2 নম্বৰ জন্মই হোৱা নাই এনেকৈ কওঁ, হয়নে নহয়? আৰু হয়ো 2 নম্বৰ হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাটো 2 নম্বৰ পলিটিচিয়ান অসমত জন্মই হোৱা নাই। মই চাওঁ, মই যেনেকৈ কৈছোঁ অসমত কোনোবা এজন পলিটিচিয়ান আছে নেকি এনেকৈ হিমন্ত বিশ্ব জন্ম দিব পাৰে? আছে নেকি? আছে নেকি? মই কেলে ভয় নকৰোঁ? মই কেলে ভয় নকৰোঁ? মই কেলে ভয় নকৰোঁ? মোৰ ডাঙৰ বিজনেছ নাই, মোৰ ডাঙৰ ইণ্ডাষ্ট্ৰী নাই, মই ঠিকা নকৰোঁ। মোক ধৰিবৰ কাৰণে হিমন্তই মোক ধৰিলে জেলত থ'লেও মই হাঁহি মাহি 3 মাহৰ জেলত থাকি যাম, টেনশ্যন নাই। সেইকাৰণে মই তাক ভয়ে নকৰোঁ। মই তই 2 নম্বৰ মোক কি দম দিব আৰু এনেকৈ কওঁ। দেখিছে নাই আপোনালোকে? দেখিছেনে নাই? দেখিছেনে নাই? দেখিছেনে নাই? কিন্তু আপোনালোকৰ মুছলমান বিধায়কবিলাকে কি কৰি থাকে? চাচাই কি কৰি থাকে? হিমন্ত বিশ্ব শৰ্মা যেতিয়া পিঠিত খজুৱতি উঠে চাচাই এনেকৈ খজুৱাই দিয়ে। খজুৱাই দিয়ে নাই বাৰু? খৰ খজুৱাই দিয়ে, খৰ খজুৱাই দিয়ে, এনেকৈ খজুৱাই দিয়ে চাচাই মামাক। আৰু মামাই কি কৰে? চাচাক কয় বঢ়িয়া মানুহ দেই, আপুনি বঢ়িয়া মানুহ দেই, বঢ়িয়া মানুহ দেই। হয়নে নহয় বাৰু কওক? হয়নে নহয়? এই চাচা আৰু মামা এই 2টা মানুহক অসমৰ ৰাজনীতিৰ পৰা যিদিনালৈকে উলিয়াই দিব পাৰে মাক অঞ্চলৰ মানুহ তেতিয়ালৈকে অসম শান্তি নহয়। হয়নে নহয়? এই 2টা মানুহক ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব আৰু সেই দলিয়াবৰ কাৰণে সকলো মানুহক বিনাশ হ'ব লাগিব। লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? লাগিব? যদি লাগে মই শেষ কৰিব কৈছোঁ, সকলোকে থিয় হৈ মোৰ লগত এটা শ্লোগান দিবলৈ থিয় হৈ আপোনাক পিছলৈ যাব। এতিয়া লাইটটো ইফালে দি দিয়ক, লাইটটো ইফালে ঘূৰাই দিয়ক, ভালকৈ ফটো উঠাম। এইফালে এইফালে দৌৰাই যোৱা ভাইটিহঁত, তোমালোকে এইফালে যোৱা। এইফালে সকলোৱে হাতৰ মুঠি বৰঙণি তুলিব, কোনো আঁতৰি নাযাব। আৰু 2টা কথা মোৰ ক'বলৈ বাকী আছে। 1 নম্বৰ, আমি গোটেই কৃষক সংগ্ৰাম সমিতিয়ে গোটেই অসমত হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট মিটাৰটো দলিয়াই পেলাই গম পায়নে নাই? আপোনালোকৰ ইয়ালৈ স্মাৰ্ট মিটাৰ আহিছে নেকি? আহিছে নেকি? মই সকলোকে সেই স্মাৰ্ট মিটাৰকেইটা লৈ গৈ সকলোকে মই অনুৰোধ কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক ঘূৰাই দিয়ক, যে স্মাৰ্ট মিটাৰ আমাক নালাগে, তোমাৰ ঘৰতে চব বহাই দিয়ক। হয়নে নহয়? হয়নে নহয়? আৰু মই মহিলাসকলক সুধিছোঁ, হিমন্ত বিশ্বই কৈছিলে যে তোমালোকৰ কিমান ধাৰ আছে? মাইক্ৰ ফাইনেন্সৰ ধাৰ এনেকৈ সুধিছিলে ইলেকশ্যনৰ আগত, তোমালোকৰ ধাৰ আছে নেকি? মহিলাবিলাকে কৈছে হয় আছে আছে। আজিৰ পৰা তোমালোকে ধাৰ মাৰিব নালাগে, ধাৰ মাৰিব হিমন্ত বিশ্ব শৰ্মাই, এনেকৈ কৈছিলে নে নাই? ধাৰ মাৰিলে নেকি? মাৰিলে নেকি? মই হিমন্ত বিশ্ব শৰ্মাকে না বিধানসভাত ধৰিছোঁ যে আপুনি 1250 কোটি টকাৰ ধাৰ মাৰি দিম বুলি কৈছিলে, এতিয়ালৈকে ধাৰ মৰা নাই। যদি আপুনি ধাৰ নেমাৰে মই আপোনাক শান্তিত থাকিবলৈ নিদিওঁ, এনেকৈ আপুনি ধৰিছোঁ দেই। এইবাৰ 50,000 টকালৈকে সেইকাৰণে ধাৰ মাৰি দিম বুলি কৈছে। মই ধৰাৰ পাছত মই কৈছোঁ 50,000লৈকে ধাৰ মাৰিলে নহ'ব, যিমান ধাৰ আছে সকলোৰে ধাৰ মাৰি দিম বুলি তুমি কৈছিলা। ধাৰ নেমাৰিলে চব মাইকী মানুহ লৈ আহি মই তোমাৰ ঘৰ ঘেৰা কৰিম বুলি। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যে বৃদ্ধ পেঞ্চন দিয়ে, ইয়াত যিমান বুঢ়া মানুহ আছে, বয়সীয়া মানুহ 60 বছৰতকৈ ওপৰত, মই সকলোকে কৈছোঁ বৃদ্ধ পেঞ্চন দিয়ে 250 টকা। 250 টকাত আজিকালি 1 কেজি হৰলিক্সো নাপায়। হয়নে নহয়? হয় নেকি? কাম হ'ব নেকি?
আৰু বেংকৰ পৰা 250 টকা আনিবলৈ যাওঁতে টমটমখনত বেটেৰী ৰিক্সাখনত যাওঁতে 250 টকাটো শেষেই হৈ যায় হয়নে নহয় সেইকাৰণে মই হিমন্ত বিশ্বক কৈছোঁ যে বৃদ্ধ পেঞ্চন এজন মাক দেউতাকক দিব লাগিব 5,000 টকা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত